নিউজ কৰ্মকৰ্তাসকলক ইয়াৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে আমাৰ অনাগত দিনবোৰৰ দৰে এইবছৰো আমি উৎসাহেৰে উদ্যমেৰে কাম কৰিম বুলি মানে হাতত সংকল্প লৈছিলোঁ। কিন্তু বহিৰাগত কোম্পানী যিটো ৰিলায়েন্স একচুৱেলি ভাৰতবৰ্ষ হয় কিন্তু অসমৰ নহয়। ৰিলায়েন্সটো নাম জ্বলায় সকলোৱে জানে, কিন্তু সেই কোম্পানীটোৱে এইবাৰ পানীত চকু মাৰি সিহঁতে কি কৰিছে 750 ml আৰু 1.5 লিটাৰ এই দুটা আইটেম সিহঁতে বনাইছে। বনোৱাৰ বিনিময়ত কি হৈছে 750 mlটো সিহঁতে 10 টকাত দি আছে আৰু আমি বেচোঁ যিটো 500 ml সেইটোহে 10 টকাত। আমাৰ যিটো কষ্টিং সেই কষ্টিংটো সিহঁতৰ লগত আকাশ পাতাল ডিফাৰেঞ্চ। আমাৰ 1 কিলো প্ৰিফৰ্ম কিনি আনিব লাগে আপোনাৰ 140 টকাৰ এপ্ৰ'ভ হয় আৰু ৰিলায়েন্সে সেই বস্তুটো কি পৰিমাণে কেনেকৈ কি অংকত আপোনাৰ দি আছে সেইটো আমি গম নাপাওঁ। কিন্তু মই জনাত সৰ্বপ্ৰথমে সিহঁতে যেতিয়া আপোনাৰ পানীটো বনায় সিহঁতৰ এইটো এসময়ত আম্বানী বুলিয়ে ক'ব পাৰি। আম্বানী কোম্পানীয়ে ন ৰিলায়েন্সটো আম্বানীয়ে যিটো ৰ' মেটেৰিয়েল প্ৰিফৰ্মৰ দানা সিহঁতৰ থ্ৰুৱেদি গোটেই ভাৰতবৰ্ষত ডিষ্ট্ৰিবিউটৰ হয়। সেই বস্তুটো সিহঁতে এতিয়া নিজে চকু মাৰি সিহঁতে যিটো কষ্টিঙত পানী বনাই মাৰ্কেটত এৰিছে সেই বস্তুটো লৈ পেলাই আমাৰ ফেক্টৰীত বহুত হেম্পাৰ হৈছে। আমাৰ নহয়, ইয়াত অসমত আপোনাৰ 200 অধিক প্লাণ্ট আছে। সেই প্লাণ্টখিনি এতিয়া বন্ধ হৈ যোৱাৰ পথত মানে হেৰি হৈছে আৰু মালিকসকলেও আপোনাৰ আমাৰ নিচিনা সাধাৰণ কৰ্মচাৰী পেটে মাৰি থকা আমি পেটে ভাতে খাই আছোঁ। এই ফেক্টৰীটোতে কাম কৰি যি এটকা পাওঁ 2 টকা পাওঁ ঘৰ চলাই আছোঁ। কিন্তু এতিয়া কি হ'ল ৰঙালী বিহু আহি আছে, আমাক মালিকে পইচা দিব পৰা নাই এতিয়ালৈকে। কিহৰ কাৰণে পৰা নাই? মাল বিক্ৰী হোৱা নাই। আপোনালোকে দেখিছে মাল কিমানখিনি পৰি আছে। আৰু যদি এনেকুৱাই হয় হয়তো আজিৰ পৰা 2 মাহৰ পিছত হয়তো ফেক্টৰীটো বন্ধ কৰি দিবলগীয়া হ'ব পাৰে। আমাৰ ফেক্টৰীত যিমানখিনি কৰ্মকৰ্তা আছে ন কমচে কম 15জন মানুহ আছোঁ। 15জন মানুহৰ আপোনালোকে এজন গড়ে এঘৰ মানুহত 4-5টা মেম্বাৰ আছে। এজনৰ ওপৰত ডিপেণ্ড কৰি চলি আছে। কি ক'ব আপুনি আপোনাৰ ভাবিব লাগে যিকোনো এটা কোম্পানীয়ে, কাৰণ আমাৰ যিহেতু আমি চব ইণ্ডিয়ান ন, সিহঁতো আম্বানী পৃথিৱীৰ ভিতৰত ধনী মানুহ। তেখেতে এটা কথা ভাবিব লাগিছিল যে 250টা প্লাণ্টত যদি কিমান মেম্বাৰে কাম কৰি আছে। আৰু এইটো নহয় যে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আমাৰ যিজন মামা বুলি আমি সম্বোধন কৰোঁ বিজেপি চৰকাৰক আমি সন্মান জনাওঁ। এই মামাকো এটা অনুৰোধ ইয়াৰ জৰিয়তে জনাব বিচাৰোঁ যে মামাই এটা দৃঢ় সুস্থিৰে এটা মানে ডিচিশ্যন কৰি যাতে আমাৰ নিচিনা সৰু কৰ্মচাৰীখিনাক বা সৰু কোম্পানীৰ মালিকসকলকো এটা স্থিতিত মানে ভাল পথ দেখুৱাই ৰিলায়েন্সো চলক, কথা নাই, অমিল মিলেৰে চলক বস্তুটো, যে এনেকুৱা নহয় যে এটা ওপৰত থাকিব এটা একেবাৰে নিম্ন খাপত ভৰি তললৈ লৈ যাব। এই বস্তুটো হ'লে কিন্তু আমাৰ অসমীয়া সমাজে হওক বা মানে অসমত যিমানখিনি থলুৱা কৰ্মকৰ্তা আছে সেই মানুহখিনি কিন্তু হয়তো জীৱনৰ অন্ধকাৰ নামি আহিব, অনামিকা নামি আহিব। মই তাকে ক'বলৈ বিচাৰিছোঁ। আপোনাৰ আমি যিটো কৈ আছোঁ ন প্ৰিফৰ্মৰ 1 কিলো 1.5 লিটাৰ পানীলৈ গৈছোঁ বাৰু। 1.5 লিটাৰ পানী 20 টকাত উপলব্ধ। 1.5 লিটাৰ পানী 20 টকাত দি আছে। আপোনাৰ এইটো ক'বলৈ বিচাৰিছোঁ আপোনাৰ সিহঁতে 1.5 লিটাৰ পানী 20 টকাত কেনেকৈ দিব পাৰে? 20 টকাত দিবলৈ হ'লে আপোনাৰ 1.5 লিটাৰ পানী বনাবলৈ হ'লে বটলিংটো যিটো কৰিব সিহঁতে আপোনাৰ 20 গ্ৰামতকৈ ওপৰ প্ৰিফৰ্মত আপুনি বনাব লাগিব। আমি 1 লিটাৰ পানীহে বনাওঁ 20 গ্ৰামৰ প্ৰিফৰ্ম। 20 গ্ৰামৰ প্ৰিফৰ্মটোত থাকে আপোনাৰ খুব বেছি এবেগত থাকে আপোনাৰ 1200 বা 1250 বটল থাকে, মানে বটল উলিয়াব পাৰোঁ। তাতো মিক্সড হয় বটল। আৰু সেই বস্তুটো আমি কিনিব লাগে 140 টকাত। কিন্তু আম্বানী কোম্পানীয়ে কি কৰি আছে আপোনাৰ সেই 1200 বটলৰ প্ৰিফৰ্মৰ পৰা বনাই আপোনাৰ 10 টকাত এৰি আছে। কাৰণ সিহঁতৰ নিজৰ ইণ্ডাষ্ট্ৰী নিজৰ প্ৰডাক্ট, এই প্ৰডাক্টটো এসময়ত ভাৰতবৰ্ষৰ সকলো জেগালৈ সিহঁতে এৰি দিছিল। কিন্তু এতিয়া সিহঁতে কি কৰিছে সিহঁতে নিজে উৎপাদন কৰি নিজে বনাই পেলাই আমাৰ নিচিনা থলুৱা কৰ্মচাৰী মানে ব্যৱসায়ীখিনিক মানে জীৱনৰ প্ৰতি অন্ধকাৰ নমাই অনাত সিহঁতে হেৰি কৰিছে। ঠিক আছে। অসমত বহুতো হেৰি কৰি আনিছে, মানুহৰ পেটৰ ভাতে মাৰিছে। আৰু আমি এতিয়া ৰঙালী বিহু এতিয়ালৈকে দৰমহা পোৱা নাই, মালিকে মাল বেচিব পৰা নাই। সেইকাৰণে চৰকাৰে কিবা এটা ব্যৱস্থা লওক সকলো চলিবলৈ।